নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই গীতাশ্ৰী গুৱাহাটী মহানগৰীত এটা চাঞ্চল্যকৰ ঘটনা ব্ৰেকিং নিউজ এই মুহূৰ্তত মহানগৰীৰ ভাড়াঘৰত পুনৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰহস্যজনক অৱস্থাত উৰাঙৰ নেহা শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ঘটনাক লৈ তীব্ৰ চাঞ্চল্য শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপৰ এটা ভাড়াঘৰত নেহাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মহানগৰীৰ টানিস্কৰ শ্বৰুমত কৰ্মৰত আছিল যুৱতীগৰাকী ৰহস্যজনক অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ঘটনাস্থলীত আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে ঘটনাৰ তদন্ত আৰক্ষী আৰম্ভ কৰিছে ৰহস্যজনক অৱস্থাত শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপৰ এটা ঘৰত যি ঘৰটোত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী সেই ঘৰটোতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মহানগৰীৰ ভাড়াঘৰত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ ৰহস্যজনক অৱস্থাত উৰাঙৰ নেহা শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপত ভাড়াঘৰত আছিল তেওঁ আৰু ভাড়াঘৰত মৃতদেহ উদ্ধাৰ কৰা হৈছে শান্তিপুৰৰ হৰেশ্বৰ ডেকাৰ মৃত্যু কিন্নৰৰ আক্ৰমণত হোৱা নাছিল কিন্নৰ নেহাক লগ কৰিবলৈ শান্তিপুৰলৈ আহিছিল হৰেশ্বৰ ডেকা ড্ৰাগছ বেপাৰীৰ আক্ৰমণত হৰেশ্বৰ ডেকাৰ মৃত্যু ঘটাৰ অভিযোগ নিশা ঘৰৰ সন্মুখত আনোৱাৰ আৰু হৰেশ্বৰৰ মাজত লাগে বাঘ বিতণ্ডা সামান্য তৰ্কাতৰ্কিৰ পৰাই এই দুই পক্ষৰ মাজত লাগিছিল প্ৰচণ্ড মাৰপিট কেইবাজনেও দলবদ্ধভাৱে গুৰুলকৈ প্ৰহাৰ কৰি গৈছিল হৰেশ্বৰক দলটোৰ এই দলবদ্ধ আক্ৰমণত GMCHতে মৃত্যুক আকোৱালি ল'লে হৰেশ্বৰ ডেকাই ভৰলু থানাত এতিয়া 108/26 নম্বৰত এটা গোচৰ ৰুজু হৈছে হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰা হৈছে মূল অভিযুক্ত আনোৱাৰ সানোৱাৰ ৰাজা আৰু মানুৱাৰ আৰু লগতে ৰাজাৰ পত্নী আনোৱাৰ ৰাজা মানুৱাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাজাৰ পত্নীক আটক কৰা হৈছে সানোৱাৰ নামৰ আন এজন অভিযুক্ত সম্প্ৰতি হৈ আছে পলাতক ধৃত ৰাজা আৰু ৰাজাৰ পত্নী পূৰ্বেও জেললৈ গৈছিল মৃত শান্তিপুৰৰ হৰেশ্বৰ ডেকাই ডাক সেৱাত চাকৰি কৰিছিল নেহা জেনি আৰু ময়ূৰী ভূতনাথৰ এটা ফ্লেটত থাকে তাৰ ঘৰত সিহঁত দুইজনে মদ খাবলৈ যায় আৰু মদ খাই ঘূৰি অহা অৱস্থাত চিৰিত তলৰ পৰা হৰেশ্বৰ ডেকা মৃতক হৰেশ্বৰ ডেকা আৰু তেওঁৰ বন্ধু চনু চৌধুৰী দুইজনে চনু চৌধুৰীৰ কিবা বেমাৰ সম্পৰ্কীয় কথা সুধিবৰ কাৰণে নেহা নামৰ কিন্নৰজনীৰ ওচৰলৈ যোৱা সময়ত উঠা চিৰিত কিবা কথাক লৈ সিহঁতৰ মাজত তৰ্কবাদ হ'ল আৰু তাতে হৰেশ্বৰ ডেকাক ৰাজা আৰু আনোৱাৰ পাগলাই মাৰপিট কৰা অৱস্থাত সি জখমো পায় তাৰপিছত চাৰিওজনৰ মাজতে কথা বতৰা হোৱাৰ পিছত সিহঁত ফ্লেটৰ তললৈ নামি অহাৰ পিছত আনোৱাৰ পাগলাই তাৰ ভায়েক চনোৱাৰক ফোনযোগে মাতি আনে ইয়াত কাজিয়া লাগিছে আৰু ৰাজাই তাৰ নিজৰ পত্নীক মৰমী বেগমক তালৈ ঘটনাস্থলীলৈ মাতি আনে ঠিক সেই সময়তে সানোৱাৰে চনু চৌধুৰীক মাৰিবলৈ উদ্যত হওঁতে চনু চৌধুৰী ঘটনাস্থলীৰ পৰাই আঁতৰি যায় কাৰণ যিহেতু গোটেইকেইজন ল'ৰা মানে হৰেশ্বৰ ডেকাই হওক বা আনোৱাৰ ৰাজাই হওক ইহঁত গোটেইকেইজন সেই অঞ্চলৰে ল'ৰা আৰু চনু চৌধুৰী তাৰ ল'ৰা নাছিলে সি বা হৰেশ্বৰ ডেকাৰ বন্ধুহে আছিলে ৰাজা আনোৱাৰ পাগলা আৰু সানোৱাৰে ঘটনাস্থলীত মৰমীকো দেখা গৈছে এই তিনিজনে লগ লাগি হৰেশ্বৰ ডেকাক নিৰ্মলভাৱে প্ৰহাৰ কৰে যাৰ ফলত হৰেশ্বৰ ডেকাই মূৰত গুৰুতৰভাৱে জখম পায় আৰু গুৰুতৰভাৱে জখম পোৱা অৱস্থাত তাতে ঘটনাস্থলীতে ভূতনাথ আপোনাৰ কালী মন্দিৰৰ ওচৰত তাতে পেলাই থৈ ইহঁত পলাই গুচি যায় মেইন কালপিত ৰাজা আৰু আনোৱাৰকো আমি গ্ৰেপ্তাৰ কৰিছোঁ সোধপোছৰ কাৰণে মৰমী আৰু মনোৱাৰকো আনোৱাৰৰ ভায়েক তেওঁকো মানে আমি সোধপোছৰ বাবে আটক কৰিছোঁ বৰ্তমান এই সানোৱাৰ বোলাজন পলাতক অৱস্থাত আছে আমি গোটেইখিনি আমি সূক্ষ্মভাৱে তদন্ত অগ্ৰগতি পাই আছোঁ আৰু অতি কম সময়ৰ ভিতৰত আমি যিজন অপৰাধীক কৰায়ত্ব কৰিব পৰা নাই তাকো কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম বুলি আমি ধাৰণা কৰিছোঁ
কিন্তু মোৰ ল'ৰাটো কি কাৰণত মাৰিলে, কিয় মাৰিলে মোক ন্যায় লাগে। কাৰণ কি মোৰ ল'ৰা ছোৱালী দুটা কোনে পোহপালন দিব। মোৰ একমাত্ৰ মোৰ কামাই কৰা ল'ৰা আছিল এটায়ে। মোৰ মতা মৰি গৈছে, মোৰ চাওঁতে কোনো নাই, মই ভাড়া ঘৰত আছো, মোৰ মাটি বাৰী নাই। গতিকে আপোনালোকে এইখিনি ৰাজ্যৰ পৰাও সহায় কৰক, চৰকাৰৰ পৰাও মোক সহায় লাগে। মই এইটোৱেই বিচাৰোঁ, খালি মোৰ ল'ৰা ছোৱালীকেইটা ন্যায় লাগে, মোৰ ৰাইজৰ পৰাও ন্যায় লাগে, চৰকাৰৰ পৰাও মোৰ ন্যায় লাগে। ল'ৰা ছোৱালীকেইটাক কিবা এটা যেন ব্যৱস্থা কৰি দিব পাৰে। সেই ড্ৰাগছৰ ঘাটিটো সোনকালে ভাঙিব লাগে আৰু সোনকালে ভাঙে। আজি মোৰ ল'ৰাক মাৰিছে, কালি এটা আৰু বেলেগক মাৰিব। গতিকে সোনকালে ব্যৱস্থা কৰিব লাগে, সমাজ ব্যৱস্থা গোটেই একদম উঠাই দিব লাগে আৰু মদ হওক, ভাং হওক, গাঁজা হওক, চব ভাঙি উঠাই দিব লাগে। ৰাতি আপোনাৰ 1টামান বজাত মোলে ফোন আহিলে যে মানে এনেকে আপোনাৰ দাদা মানে ভূতনাথত এনেকে পৰি আছে বুলি। বোকাৰে গোটেই লুতুৰি পুতুৰি আৰু গোটেই মানে ব্লাডেৰে মানে একদম ভৰ্তি হৈ আছে। 4-5জন ল'ৰাই খালি ভিডিঅ' বনাই আছে আৰু মানে সুধি আছে মানে পুলিচ কেছ হ'ব, আপোনালোকে নুঠাব, আপুনি নুঠাব মোক কৈ আছে। মই আৰে মোৰ দাদা হয়, মই কিয় নুঠাম। চকুকেইটা ডাঙৰ কৰি পেলাই চালে, চোৱাৰ পাছত মই কি হৈছে বাবা, পৰিছ নেকি? কৈছে নাই বুলি কৈছে। তাৰপিছত হেলমেটটো এক জেগাত আৰু চাবিটো এটা বেলেগ জেগাত আছে। তাৰপিছত আৰু মই ক'লো কি হৈছে তোৰ? তাৰপিছত কৈছে মোক হিজিৰাই মাৰিছে বুলি কৈছে। তাৰপিছত বহাই দিবৰ কাৰণে কৈছে দুখ পাইছো মই বুলি কৈছে। পেট মানে এইখিনিৰ পৰা আপোনাৰ আপটো পেটৰ গোটেই তললৈকে তাৰ পেটটো অলপ ফুলি গৈছে আৰু মানে বিষ তাৰমানে। তাৰপিছত মই ভাবিছো বেছি ক'ৰবাত যেন বেয়াকে পাইছে বুলি আকৌ শুৱাই দিলো মই। দি পেলাই মই ল'ৰাকেইটাক ক'লো এখন 108 তহঁতে মাতি দে অন্তত, মই তাক লৈ যাওঁ। তাৰপিছত 108খন মাতি দিলে। দিয়াৰ পিছত 108ত মই অকলেই মোৰ ল'ৰাটোৰে এনেকে লৈ গ'লো GMCHলৈ। তেওঁলোকে লগে লগে পৰীক্ষাবিলাক কৰিলে। কৰি পেলাই মানে ৰিপৰ্টত পাইছে যে মানে মূৰত ব্লাড জমা হৈ গৈছে আৰু পেটত পুৰা মানে ভালকে ইনজৰ হৈছে, য'ত মানে ইণ্টাৰনেল ব্লিডিং হৈছে, যিটো মানে বাচাবলে বহুত মানে চান্স কম বুলিয়ে ক'লে তেওঁলোকে। লৈ যে ব্লাড দিব লাগে বুলি ক'লে। মানে ডক্টৰে কৈছে যে ভেন্টিলেটাৰ মানে লগাব লাগিব আৰু মানে তেখেতে উশাহ নিশাহ লোৱাটো কষ্ট হৈ গৈছে বুলি কৈছে। তাৰপিছত ভেন্টিলেটাৰ লগালে। 6:25ত ডক্টৰে মানে কৈছে যে নাই, তেওঁ ঢুকাইছে বুলি ক'লে তেনেকে। গতিকে এতিয়া চাওক, ল'ৰাটোতো মোৰ ইমান বেয়াকে মোৰ দাদাটোক মাৰি পেলাই শেষ কৰি পেলালে তাৰ জীৱনটো। অকমানি ছোৱালী দুজনী আছে, এটা 6 বছৰীয়া, এটা 10 বছৰীয়া। আমাৰ একমাত্ৰ উপাৰ্জন মাত্ৰ মানে দাদাই, আৰু ঘৰত কোনো উপাৰ্জন কৰা ব্যক্তি নাই। দেউতা আছে, দেউতাও ঢুকাইছিল। তেনেস্থলত আমি আজি আমাৰ ওচৰৰ ল'ৰা এজন ঢুকাব লগা হৈ গ'ল। তেওঁ পোষ্ট অফিচৰ কৰ্মচাৰী আছিল। তেওঁ ৰাতি আহি অফিচৰ পৰা অহাৰ পিছত তেওঁ মানে এই কেইজনমান হিজিৰা মানে ভূতনাথত থাকে। থকাৰ ফলত তেওঁলোকৰ তাতে মানে কিবা ধৰক কিবা গাৰ বেমাৰ আজাৰ হ'লে তেওঁলোকৰ পৰা কিবা এটা পালে মানে গাটো সুস্থ হয় বুলি তেওঁ তাতে গ'ল। যোৱাৰ পিছত কি হ'ল, তেওঁ মানে কেইজনমান ৰেল লাইনৰ পৰা ড্ৰাগছ ব্যৱসায়ী আহিছিল। আহি কিনে মানে ঘৰৰ ভিতৰত সোমাওঁতে তেওঁলোকৰ সেই হিজিৰাকেইটাৰ তাতো গৈছিল। যাওঁতে মানে গম পালে যে হয় এওঁলোকে অবৈধকাৰী, মানে বেয়া কামত লিপ্ত থকা ড্ৰাগছ ব্যৱসায়ী। তাৰপিছত তেওঁ সেই ল'ৰাজনে আমাৰ ইয়াত থকা মানে তেওঁ মাত দিলে। মাত দিয়াৰ পিছত কি হৈছে, তেওঁ মানে অলপ খেদি গ'ল সেই ল'ৰাকেইজনক, যোনকেইজন ড্ৰাগছ ব্যৱসায়ী। তাৰপিছত যেতিয়া খেদি যায়, তেতিয়া মানে কি কৰে, সেই ল'ৰাবিলাকে কালভাৰৰ তলত তেওঁক অকলে পাই মৰিয়াই মৰিয়াই হত্যা কৰে। হৰে দাস। আপুনি ক'লে যে কালভাৰৰ তলত ইজনী মাৰিছে, খেদি খেদি মাৰিছে। ড্ৰাগছ ব্যৱসায়ী আচলতে কোন, হিজৰা কেইটা নে? হিজিৰাও লগ আছে বুলি শুনিছো আৰু কিন্তু আৰু মানে ৰেল লাইনৰ কাষত যিকেইজন মানে মিয়া সম্প্ৰদায়ৰ মানুহ থাকে, তেওঁলোক বুলি ড্ৰাগছ ব্যৱসায়ী হয়ে তেওঁলোক। হয়, নিশ্চয়কৈ মেঘদূত ভৱনত কৰ্মৰত হৰেশ্বৰ ডেকাক যি আচলতে যোৱা দেওবাৰৰ নিশা আচলতে তেওঁৰ লগত হত্যাকাণ্ড সংঘটিত হৈছিল। আৰু সেই হত্যাকাণ্ড সংঘটিত হৈছিল যি আচলতে শান্তিপুৰত। আৰু ভিডিঅ' জানিছে সামগ্ৰিকভাৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক সেই দৃশ্য দেখাব। আমি সেই ঠাইত উপস্থিত আছো, য'ত আচলতে যি তেওঁলোকৰ এক সংঘাত হৈছিল। কিন্নৰসকলৰ ওচৰলৈ হৰেশ্বৰ ডেকাক বন্ধুৱে লৈ যোৱা আমি ইতিমধ্যে মন্তব্য লাভ কৰিছো। আৰু লৈ যোৱাৰ পিছত তেওঁলোকৰ যি আচলতে কিন্নৰৰ লগত এক সংঘাতৰ সৃষ্টি হৈছিল। আৰু স্থানীয় লোক আছে আচলতে আমাৰ লগত। আমি যদি সম্ভৱ হয় স্থানীয় লোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰো। কালি ইয়াতে সংঘটিত হৈছিল ঘটনা। কালি এইখিনিতে সংঘটিত হৈছিল। এইটো কেমেৰাও আছে, এই কেমেৰা স্মাৰ্ট চিটিৰ আণ্ডাৰত হৈছে, কিন্তু আমি গম নাপাওঁ যে এইটো ফুটেজটো কাটটা থাকে কি, যিহেতু আমি সেইটো গম নাপাওঁ। আৰক্ষীৰ হস্তক্ষেপ লাভ কৰিছে নে? আৰক্ষীয়ে আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছো যদিও আৰক্ষীয়ে কৈছে যে আমাক 2 দিনমান সময় দিয়ক, আমি ইনভেষ্টিগেশ্যন কৰি আছো। ইয়াতে তেওঁলোকে আমাৰ কিছুমান সংবাদ মাধ্যমত ওলাইছে এইটো মানে মাৰ্ডাৰটো মানে হিজিৰাই কৰিছে, কিন্তু হিজিৰাই কৰিছে নে নাই সেইটো
মানে প্ৰকৃত তথ্যটো আমি এতিয়ালৈকে উদ্ঘাটন কৰিব পৰা নাই। সেইটো পুলিচেহে গম পাব। কিন্তু কথাটো সত্য, যিজন মৃত হৰ ডেকা তেওঁ এজন বন্ধুৰ লগত এই হিজিৰাৰ কিবা গুৰু মাতা থাকে নেকি বা এই গুৰু মাতাৰ তাতে লৈ গৈছিল। লৈ যাওঁতে কি হ'ল, চিৰিদি যেতিয়া হিজিৰাৰ ওপৰৰ গুৰু মাতাৰ ওচৰত গুচি গ'ল, তেতিয়া এই বোলে কোনোবাই কিবা নিচাযুক্ত বুলি সন্দেহ কৰা হৈছে। তেওঁলোকে কি কৰিছে, অবাইচ গালি পাৰি মানে কথা পাতি আছে। এতিয়া হৰ ডেকা যিহেতু ইয়াৰে মানে লোকেল ল'ৰা, তেওঁ কৈছে ঐ তহঁতে কেলে ইমান বেয়া বেয়া মাত দিছ। তেতিয়া বোলে সিহঁতক বোলে ওপৰৰ পৰা বোলে দৌৰাইছে, আৰু সেই দৌৰাটো সিহঁতৰ প্ৰাণৰ কেইজনমান কোনে দৌৰাইছে ভালকৈ নাজানো। আমি ইতিমধ্যে কি হৈছে, ইয়াৰে যিখন গেলামালৰ দোকান আছে তাৰ CC ফুটেজতো দেখা পাইছো ৰাস্তাদি দৌৰি গৈছে। তেওঁ ভবা নাই এইটোতো ভোটনাথত মানে এইবোৰ মানে সহজলভ্য দৃশ্য। আৰু ইতিমধ্যে আমি মন্তব্য লাভ কৰিছো যে ইয়াতে ড্ৰাগছৰো বেহা চলে। এই ক্ষেত্ৰত আপোনালোকে আৰক্ষীক কিবা অৱগত কৰে? আৰক্ষীকো কৈছো, কিবা কৈছো, কিন্তু আৰক্ষী আহিলে তেওঁলোক লুকাই দিয়ে, আকৌ আহে। ইয়াতে অবৈধ চুলাই মাটিৰো মদৰো ঘাটি। আমি ইতিমধ্যে বহুবাৰ আমি যোগাযোগো কৰিছো আবকাৰী বিভাগক। অৱশ্যে আমাক মাজে মাজে সহায় নকৰাও নহয়। অলপতে আমাৰ আবকাৰী বিভাগ, ভৰলু থানা আৰু GMC কৰ্তৃপক্ষ লগ লাগি ইয়াতে যিমান ৰেল লাইনৰ সমীপত অবৈধ দোকান আছিল, বজাৰ এখন আছিল, তাতে গোটেই ৰাতি হ'লে মানে নানা অপৰাধীৰ ভূস্বৰ্গ হয়, সেইবোৰ উচ্ছেদ কৰিছে। তেতিয়া আমি কি কৰিছো, এই উচ্ছেদ কৰাৰ পিছতে জাগাখিনি যাতে অলপ ভাল মানে ৰূপ লৈ আকৌ যাতে সেইবোৰ দোকান পোহাৰ গা কৰি নুঠে, তাৰ বাবে আমি ইয়াত মানে ভোটনাথ শান্তিবন শাখাৰ পৰা যোগাযোগ কৰি মানে PWD সহায়যোগত আমি এখন ফেঞ্চিং দি দিছো দীঘলীয়াকৈ। নিশ্চয়কৈ আপোনালোকৰ আচলতে কিছু ক্ষেত্ৰত জীৱনৰ নিৰাপত্তাৰ কথা আহি পৰিছে, কি জনাব? মানে অস্থানীয় কথাটো হ'ল চাওক, এইটো জেগাটো খুব মানে আপোনাৰ ভয়ংকৰ হৈ গ'ল। ৰাতি মানে 10টা, আমি ইয়াৰে জন্ম হোৱা, আমি যদি ৰাতি 10টা 11টাৰ পিছত আহিলে আমাক নিজে ভয় লাগে। বেলেগ বাদ দিয়ক, আমাৰ নিজে ভয় লাগে ইয়াত ৰাতি আহোঁতে। এই ল'ৰাজনী ঠিক আছে, কিবা এটা কাজিয়া হ'ল ঠিক আছে, আমি গম নাপাওঁ। ল'ৰাটোক আমি চিনি পাওঁ, তেওঁৰ দেউতাকো চিনি পাওঁ, খুব গৰীব ঘৰৰ ল'ৰা আছে দেই, তেনেকুৱাকে মাৰিব নাপায়। ঠিক আছে, কাজিয়া হ'ল, মাৰি আৰু কাৰোবাক পেলাই দিব নেকি? আৰু এই CCTV তলতো যদি এতিয়ালৈ ফুটেজটো পোৱা নাই, কি আছে এতিয়া আমিতো গম নাপাওঁ। এইটো ক'ত আছে ফুটেজটো, বা পুলিচৰ তাত আছে না ওপৰত যদি ক'ৰবাত আছে, সেইটোতো গম নাপাওঁ। এইখিনি কিন্তু ডেঞ্জাৰ দেই, আবেলি আহিলে আপোনালোকে নিজে এতিয়াতো ঠিক আছে, আহিলে কি হ'ব, ইয়াততো দিগদাৰ নিদিয়ে। কেতিয়া আছে ডাক্তৰ ঘাটি আছে, আমিতো দেখা পাই থাকোঁ, অনলাইনতো দৌৰি থাকে। নিশ্চয়কৈ এনেদৰে আচলতে চাঞ্চল্যকৰ যি ঘটনা সংঘটিত হৈছে, আৰু কিছু স্থানীয় লোক আছে, আমি সম্ভৱ হয় যদি ভিডিঅ' জানিছক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম। স্থানীয় লোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম। খুবেই আচলতে ভয়ংকৰ ঘটনা। এইটো বহুত ডাঙৰ ঘটনা। আজি এটা লোকেল ল'ৰাক মাৰি পেলাই দিছে, কালি আমাকো মাৰি কিনে ইয়াতে পেলাই দিব পাৰে। সেইকাৰণে আমি ৰাইজ ওলাই আহিছোঁ। এতিয়া আপোনাৰ সহযোগক চৰকাৰৰ লগত অনুৰোধ আছে যে চৰকাৰে আমাকে ন্যায় দিয়ক। এই ল'ৰাটোক ন্যায় দিব লাগে কিবা কৰি। লখিমপুৰৰ বঙালমৰা নীলোৎপল মিলিৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 2 কিশোৰসহ মুঠ 5 জনক কৰায়ত্ব কৰা হৈছে। 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু 2 কিশোৰক জুভেনাইল কোৰ্টলৈ প্ৰেৰণ কৰিছে। দেওবাৰে 5 বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈছিল। 5জন বন্ধুৰ সৈতে একেলগে বনভোজ খাবলৈ গৈছিল নীলোৎপল মিলি, আৰু বনভোজলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিল যুৱকজনে। অৰুণাচল প্ৰদেশৰ সীমান্তৰ চেচালৈ বনভোজ খাবলৈ যোৱাৰ পিছতে ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল। লগৰীয়া স্কুটিত উঠাই যুৱকজনৰ মৃতদেহ আনিছিল কঢ়িয়াই। আৰক্ষীক মৃতদেহ গতাই দিয়াৰ পাছত হৈছিল মৰণোত্তৰ পৰীক্ষা। পৰিয়ালক নজনোৱাকৈ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা পৰ্যন্ত সম্পন্ন কৰা উঠিছে গুৰুতৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে বঙালপৰাত ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ, আৰু ক্ষুব্ধ স্থানীয় ৰাইজে অৱৰোধ কৰে পথ। চলিত বৰ্ষতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছিল নীলোৎপল মিলি। আমি যিকেইজন ব্যক্তি এই কাহিনীত জড়িত তেওঁলোকক আমি চাবলৈ গ'লোঁ। আমাক 3জন চাবলৈ দিলে, আৰু 2জন আমি চাবলৈ নাপালোঁ। সেই 2জনক ইতিমধ্যে আমাৰ বিপিয়া আৰক্ষী থানাই দুৰ্ঘটনাস্থলীলৈ নি তদন্তৰ কাৰণে লৈ গ'ল। ইয়াতে মই এটা কথা কৈছোঁ, আমি এই বৃহত্তৰ বঙালমৰা অঞ্চলত যি মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ, এই মিলাপ্ৰীতি কৰি থকা বসবাসস্থলীত বংগ ভংগ বিভাজনৰ যি ইতিহাস আছে, এই ইতিহাসৰ ক্ষেত্ৰত বৰ্তমান পৰিস্থিতিত কেতিয়া কি ৰূপ ল'ব, কোন সময়ত কি ঘটনা হ'ব, সেই ঘটনাৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়ী প্ৰশাসন আৰু চৰকাৰ ল'ব লাগিব।
আৰু এই গোটেই ঘটনাটোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে লখিমপুৰৰ বঙালমৰাত যি নীলোৎপল মেলিৰ মৃত্যু ঘটনা উচিত তদন্তৰ দাবী কৰিছে সকলোৱে আৰু বিশেষকৈ আৰক্ষীৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ আছিল যে আৰক্ষীয়ে কিশোৰজনৰ মৃতদেহ পৰিয়ালক নজনোৱাকৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল আৰক্ষীক মৃতদেহ গতাই দিয়াৰ পিছত হৈছিল মৰণোত্তৰ পৰীক্ষা পৰিয়ালক নজনোৱাকৈ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অভিযোগো আছিল লখিমপুৰৰ বঙালমৰাত এই যি ঘটনা নীলোৎপল মেলিৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 2 কিশোৰসহ এতিয়া মুঠ 5 জনক কৰায়ত্ব কৰিছে 3 জন অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে আৰু 2 কিশোৰক জুভেনাইল কোৰ্টলৈ প্ৰেৰণ কৰিছে আমি বিহপুৰীয়ালৈ গৈ আমি যিকেইজন ব্যক্তি এই কাহিনীত জড়িত তেওঁলোকক আমি চাবলৈ গ'লোঁ আমাক 3 জন চাবলৈ দিলে আৰু 2 জন আমি চাবলৈ নাপালোঁ সেই 2 জনক ইতিমধ্যে আমাৰ বিহপুৰীয়া আৰক্ষী থানাই দুৰ্ঘটনাস্থলীলৈ নি তদন্তৰ কাৰণে লৈ গ'ল ইয়াতে মই এটা কথা কৈছোঁ আমি এই বৃহত্তৰ বঙালমৰা অঞ্চলত যি মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ এই মিলাপ্ৰীতি কৰি থকা বসবাসস্থলীত বংগ ভংগ বিভাজনৰ যি ইতিহাস আছে এই ইতিহাসৰ ক্ষেত্ৰত বৰ্তমান পৰিস্থিতিত কেতিয়া কি ৰূপ ল'ব কোন সময়ত কি ঘটনা হ'ব সেই ঘটনাৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়ী প্ৰশাসন আৰু চৰকাৰ ল'ব লাগিব ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ গোটেই ঘটনাটো কেনেকৈ হৈছিল বা বনভোজ খাবলৈ যোৱাৰ সময়তে কাৰোবাৰ পৰিকল্পনা আছিলেই নেকি যুৱকজনক হত্যা কৰিবলৈ কি কথা আৰু পোহৰলৈ আহিছে চাওক পাপৰি প্ৰথম কথা হ'ল কি এতিয়ালৈকে কিন্তু নীলোৎপল মেলিৰ বা মৃতদেহ এতিয়ালৈকে সৎকাৰ কৰা হোৱা নাই অৰ্থাৎ যি পৰিয়ালৰ ক্ষোভ তেওঁলোকৰ যি পৰিয়ালৰ আইনী যিটো ব্যৱস্থা আৰক্ষীৰ যিখিনি তদন্ত প্ৰক্ৰিয়া তাৰ ওপৰত এতিয়াও পৰিয়াল সন্তুষ্ট হ'ব পৰা নাই আৰু যিকোনো মুহূৰ্ততে এই ঘটনাটোক কেন্দ্ৰ কৰি অন্য ঘটনাৰ ৰূপ ল'ব পাৰে সেইটো এক প্ৰকাৰ নিশ্চিত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যিহেতু নীলোৎপলক কালি বা দেওবাৰ দিনটোত মই পুনৰ এটা কথা অনুকিয়াব বিচাৰিছোঁ যে চাওক দেওবাৰ দিনটোত পিছবেলা অৰ্থাৎ দুপৰীয়া সময়তে ঘটনাটো সংঘটিত হৈছিলে নীলোৎপলৰ মৃত্যু হৈছিলে তাৰপিছত সন্ধিয়া প্ৰায় বজাত কেনেকৈ আহি থানা পালেহি আন্ধাৰৰ সুযোগ লৈ আহিবৰ কাৰণে আচলতে পৰামৰ্শ দিলে সেই যিকেইজন বন্ধুৱে নেকি লৈ গৈছে সেইকেইজন বন্ধু কোনে পৰামৰ্শ দিলে এই কথাটো অতি ডাঙৰ কথা তেওঁলোকক কিয় যদিও বা আমি এটা কথা এই মুহূৰ্তত কম যে নীলোৎপলক হত্যা কৰিছে নে নাই পানীত ডুবি অপমৃত্যুক আঁকোৱালি লৈছে সেই কথাটো আমি নিশ্চিত কোনো নহয় যিহেতু আৰক্ষী তদন্ত অব্যাহত আছে যদিও বা পানীত ডুবি অপমৃত্যুক সাৱটি লৈছিলে তথাপিতো আৰক্ষীৰ সহায় কিয় লোৱা নহ'ল সেই সাধাৰণ কথাখিনিয়ে কিন্তু এতিয়া সকলো স্তৰ ৰাইজৰ মাজত ক্ৰিয়া কৰি আছে আৰু ৰাইজ আশ্বস্ত নহয় আৰক্ষীৰ ভূমিকাতে হওক বা যি অভিযুক্ত যিকেইজন আছে যিকেইজনক আৰক্ষীয়ে এতিয়া গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ অভিভাৱকসকলৰ যি ভূমিকা তাক লৈ কিন্তু কোনো সন্তুষ্ট নহয় আৰু তাৰ বিপৰীতে অভিযুক্তসকলৰ বা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ অভিভাৱকৰ লগত আৰক্ষীৰ যি মিতিৰালি ইয়াৰ পূৰ্বে এৰেষ্ট কৰাৰ পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে যি মিতিৰালি সেই কথাখিনিয়ে কিন্তু সকলোতে ক্ৰিয়া কৰি আছে আৰু এই ঘটনাটোৱে যে অন্য ৰূপ ল'ব পাৰে সেইটো আচলতে সন্দেহ কৰিব পাৰি এই মুহূৰ্তত এতিয়ালৈকে কিন্তু ৰাইজ ক্ষোভিত হৈ আছে নীলোৎপল মেলিৰ যি পৰিয়াল ক্ষোভিত হৈ আছে এতিয়ালৈকে মৃতদেহ সৎকাৰ কৰা হোৱা নাই এই ঘটনাটোৱে যিকোনো মুহূৰ্তত যিকোনো ৰূপ ল'ব পাৰে সেইটো কিন্তু আমি সন্দেহ কৰিব পাৰো এই মুহূৰ্তত গীতাশ্ৰী অৰ্থাৎ এতিয়ালৈকে গোটেই কথাখিনি স্পষ্ট হোৱা নাই কিন্তু যিহেতু কৰায়ত্ব কৰা হৈছে মুঠ 5 জনক ইয়াৰে দুজন কিশোৰ তেওঁলোকক জুভেনাইল হোমলৈ প্ৰেৰণ কৰা হৈছে আৰু 3 অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে জুভেনাইল কোৰ্টলৈ 2 জনক প্ৰেৰণ কৰিছে তেনেস্থলত আৰক্ষীয়ে কিবা ক্লু পাইছে হত্যাকাণ্ড হৈছিল বুলি বা হত্যাকাণ্ডত জড়িত থকাৰ কিবা তথ্য আৰু যি স্থানলৈকে লৈ যোৱা হৈছে বিশেষকৈ সঞ্জীৱ যি স্থানলৈকে আটাইকেইজন অভিযুক্তক লৈ যোৱা হৈছে তাত আৰক্ষীয়ে কিবা তথ্য লাভ কৰিছে নেকি আৰক্ষীয়ে এই মুহূৰ্তলৈকে আৰক্ষীয়ে নীলোৎপলৰ যিটো মোবাইল সেই মোবাইলটোৱে উদ্ধাৰ কৰিব পৰা নাই যদিও বা যিকেইজন গ্ৰেপ্তাৰ হৈছে তেওঁলোকক উপযোগী জেৰা কৰিছে আৰক্ষীয়ে ইতিমধ্যে পুনৰ 3 দিনৰ আৰক্ষী ন্যায়িক জিম্মাৰ পৰা আৰক্ষী জিম্মালৈ পুনৰ 3 দিনৰ কাৰণে লৈ আনিছে প্ৰথম 3 জন যি গ্ৰেপ্তাৰ হৈছিলে সেইকেইজনক মই নাম পুনৰ কৈ দিছোঁ যে আৰিয়ান দেৱনাথ সুনীল দাস আৰু বিশ্বজিৎ বৰাক ইতিমধ্যে আৰক্ষীয়ে 3 দিনৰ কাৰণে ৰিমাণ্ডত আনিছে আৰু তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছে এই মুহূৰ্তলৈকে কিন্তু নীলোৎপলৰ যিটো মোবাইল সেই মোবাইলটোকে এতিয়ালৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই আৰু ঘটনাস্থলীত যোৱাকালি যেতিয়া নেকি আৰক্ষীয়ে এই অভিযুক্ত কেইজনক লৈ ঘটনাস্থলীলৈ গৈছিলে তাত নীলোৎপলে পৰিধান কৰা চেণ্ডেল তেওঁ পৰিধান কৰা টি-চাৰ্ট ইত্যাদি উদ্ধাৰ কৰিছে তাৰ পৰা বিশেষ একো লাভ কৰা নাই কিন্তু
যিটো মোবাইল আচলতে ব্যৱহাৰ কৰিছিলে নীলোৎপলে, সেই মোবাইলটো এতিয়ালৈকে কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। তদন্ত অব্যাহত ৰাখিছো বুলি আৰক্ষীৰ মুখে আমাৰ আগত জনাইছে, কিন্তু আনুষ্ঠানিকভাৱে এতিয়ালৈকে লখিমপুৰ আৰক্ষীয়ে একো তথ্য প্ৰকাশ কৰা নাই। আৰু যিখন প্ৰতিচ্ছবি আমাৰ সন্মুখত আছে, এই প্ৰতিচ্ছবিখনে কিন্তু এটা কথা কয়, স্পষ্টভাৱে কয় যে লখিমপুৰ আৰক্ষীৰ যি তদন্ত, সেই তদন্ত প্ৰক্ৰিয়াত কিন্তু কোনো কাৰণতে এতিয়ালৈকে নীলোৎপলৰ যি পৰিয়াল সেয়া সন্তুষ্ট হ'ব পৰা নাই। আৰু বিশেষভাৱে ক'বলৈ গ'লে নীলোৎপলৰ পৰিয়ালে যি অন্য 3জন লোকৰ নাম কৈ আছে ইতিমধ্যে আমাৰ যিখিনি মন্তব্য দিছে আমাৰ আগত নীলোৎপলৰ পৰিয়াল বা স্থানীয় ৰাইজে, সেই 3জন লোকক যেতিয়ালৈকে নেকি তদন্তৰ আওতালৈ নানিব বা আৰক্ষীয়ে আটক কৰি তেওঁলোকক সোধপোছ নকৰিব, তেতিয়ালৈকে কিন্তু ৰাইজ সন্তুষ্ট নহয়। আৰু ৰাইজৰ যিটো অভিযোগ তাতো এটা যুক্তি আছে, যিহেতু দুপৰীয়া সময়ত হোৱা ঘটনাটো কিয় ৰাতি মৃতদেহ আনি থানা পোৱালেহি এখন স্কুটিত বহুৱাই, পৰামৰ্শ কোনে দিছিলে? এনেকুৱা এটা জঘন্য পৰামৰ্শ কোনে দিব পাৰে? গীতাশ্ৰী চাওক, এইটো এটা সাধাৰণ জঘন্য পৰামৰ্শ বুলি ক'ব লাগিব, যিহেতু ঘটনা সংঘটিত হোৱা স্থানতে মৃতদেহটো থকা অৱস্থাত যদি সেই কেইজন বন্ধুৱে আৰক্ষীৰ সহায় লয়, আৰক্ষী খবৰ নিদিয়ে আচলতে মৃতদেহ তেনেকৈ স্কুটিত লৈ যোৱাৰ কি ধৰণৰ পৰামৰ্শ আহিল, কাৰ পৰা আহিল? এই ধৰণৰ কথা বতৰাবোৰ স্বাভাৱিকতে বহু সন্দেহৰ সৃষ্টি কৰিছে। সঞ্জীৱ, আমি বিদায় লৈছোঁ আপোনাৰ পৰা এই মুহূৰ্তত। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, তদন্ত চলি আছে, হয়তো আৰু কিছু তথ্য আমি আৰক্ষীৰ পৰা কিছু সময় পিছত লাভ কৰিম। ৰঙিয়াৰ ইণ্ডিয়া গেটত নিশা চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীয়া মাতৃৰ বাবে চাইকেলেৰে নিশাৰ আহাৰ লৈ থকা অৱস্থাতে বিশু দাস নামৰ এজন লোকক ৰাজপথতে ভয়ংকৰভাৱে আক্ৰমণ। তাঁতিপাৰাৰ ভৱেন দাস নামৰ এজন যুৱকৰ স্কুটিত বিশুৰ চাইকেলখনে সামান্য খুন্দা মৰাৰ অজুহাততে ভৱেন দাসে চোকা অস্ত্ৰ আৰু শিলেৰে বগৰাই লৈ বিশুক নিৰ্মমভাৱে মাৰপিট কৰাৰ অভিযোগ উঠিছে। বৰ্বৰী আক্ৰমণৰ বলি হোৱা বিশু দাসক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হৈছে আক্ৰান্ত বিশু দাসক। আৰু ইফালে ৰঙিয়া আৰক্ষী আক্ৰমণকাৰী ভৱেন দাসক আটক কৰি তদন্ত বৰ্তমান অব্যাহত ৰাখিছে। মানে দাদাৰ চাইকেল লৈ আহি আছিল আৰু তেওঁৰ স্কুটি আছিল, জাষ্ট চাইকেলটো চাগে তাৰ স্কুটিত লাগিছে, এনেকুৱা হ'ব পাৰে। তাৰ কাৰণে সি যি ধৰণৰ মানে যিটো কৰিব নালাগে, দাদাই ঘৰৰ পৰা ভাত লৈ গৈ আছিলে মাৰ কাৰণে, মাও পলিক্লিনিক চিৰিয়াছ কণ্ডিশ্যনত আছে। গতিকে সেনেকুৱা অৱস্থাত যেতিয়া লেট হৈ আছে, মই ঘৰলৈকে আহিছোঁ, মোক কোনোবা ফোন কৰিলে যে দাদাক কোনোবা মাৰি আছে। তো মই সেনেকুৱা অৱস্থাত আহি কেনে দেখা পালোঁ যে দাদা একদম সংকটজনক, তেজ ওলাই আছে, হাত ভৰি ভাঙাৰ দৰে, আৰু এতিয়া GNRCত একদম সংকটজনক অৱস্থা। চোকা অস্ত্ৰ আছিল তাৰ হাতত, আৰু প্লাছ মাৰাৰ পিছত হাতেদি যেতিয়া গল্টে দিলে পৰি গ'ল। পৰি যোৱাৰ পিছত দাদা আৰু উঠিব পৰা নাই, তেওঁ অনবৰতে মাৰি আছে, লাঠি দি কেনে মাৰি আছে, হাতেদি মাৰি আছে। ভৱেন দাস গতিকে তেওঁ অৰিজিনেলি ড্ৰাগছ বেপাৰ বুলি আমি জানো, ড্ৰাগছ বেপাৰ কৰে বা গাঞ্জা বেপাৰ কৰে। এই ল'ৰাটোক এটা বগৰী লৈছি, যিটো মানুহ মাছ এখেতৰ দাদাক হয়, দাদাকো তেনেকৈ বগৰী লৈছি, লৈ পেলাই একদম মানে ইটো বস্তু আনি গাঁত মাৰি দিয়ে, সিটো বস্তু আনি গাঁত মাৰি দিয়ে, লাঠি হয়, জোতা দি লাঠি হয়, ভোক হয়, মানে বহুত মাৰছি আৰু আমি দেখা নাছোঁ। তাৰপৰা লাষ্টত মাৰি ধৰি পেলাই গাড়ী এখন লৈ পেলাই এনেকৈ গেছি, গালি বহুত বেয়াকৈ গালি পাৰি পেলাই এনেকৈ গেছি, যাই পেলাই আৰু ঘূৰি আহিছি, ঘূৰি আহি পেলাই আৰু মাৰিব ধৰিছি। যেতিয়া আৰু মাৰিব ধৰিছি, তেতিয়া আৰু মই কৈছোঁ বোলে চবেই চোৱা মানুহগিলাখনে চাই আছে, মই কৈছোঁ চবেই ফাঁচ পেলাই লাগব, মানুহগিলাখনে যাই পেলাই আগুৰিব লাগি তাক। দুঘণ্টাৰ বাবে বন্ধ হৈ পৰিল সদায় ব্যস্ত মহানগৰী গণেশগুৰি। অসামাজিক কাৰ্য ৰোধ তথা পদপথ বেদখলমুক্ত কৰাৰ দাবী দুঘণ্টাৰ বাবে গণেশগুৰি বন্ধৰ আহ্বান জনাইছিল 10টা সংগঠনে। দিনৰ 11 বজাৰ পৰা 1 বজালৈ গণেশগুৰি বন্ধ পালন কৰি 10টাকৈ সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ গণেশগুৰিৰ অসামাজিক কাৰ্য ৰোধ কৰাৰ দাবী তুলিলে প্ৰতিবাদকাৰীসকলে। লগতে গণেশগুৰিৰ পদপথ বেদখলমুক্ত কৰাৰো দাবী তুলিছে এই 10টাকৈ সংগঠনে। অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত গণেশগুৰিত নিশাৰ শেহতীয়াকৈ সংঘটিত হৈছে কেইবাটাও অপ্ৰীতিকৰ ঘটনা। গণেশগুৰি অঞ্চলৰ এই যিটো দুষ্কাৰ্য, এই দুষ্কাৰ্যসমূহ অনতিপলমে প্ৰশাসনে
ইয়াত বন্ধ কৰিব লাগে বা বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু এতিয়ালৈকে এই দুষ্কাৰ্যসমূহ এতিয়ালৈকে চলি আছে আৰু আমাৰ গণেশগুৰি অঞ্চলৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে ৰাতি হ'লে আমাৰ ফ্লাইঅভাৰ অঞ্চলত যদিও কিছুমানে ইয়াতে দোকান পোহাৰ দিছে আমাৰ তাত ক'বলগীয়া একো নাই আমি যিহেতুকে তেওঁলোকৰ মানে এটা জীৱিকাৰ প্ৰথা জীৱিকা তেওঁলোকে গ্ৰহণ কৰিছে কিন্তু সেইবিলাকৰ মাজতো কিছুমান ড্ৰাগছ ব্যৱসায়ী আছে এই ড্ৰাগছ ব্যৱসায়ীবিলাকক যাতে অনতি পলমে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত যাতে প্ৰশাসনে সেইটো উচ্ছেদ কৰে আৰু গণেশগুৰি অঞ্চলৰ যি আমাৰ ফুটপাথৰ দোকান আছে এই দোকানসমূহ আমাৰ বহলীকৰণ কৰি আমাৰ এই দোকানসমূহ থকাৰ ফলত আমাৰ ফুটপাথেৰে যোৱা মানুহবিলাক মানে পথচাৰীবিলাকে ফুটপাথেৰে যাব নোৱাৰি তেখেতে ৰাস্তা চাইডেৰে যাবলগীয়া হয় এই ক্ষেত্ৰত আমাৰ ভিগু মাৰ্কেটৰ সন্মুখত দুটা ইনচিডেণ্ট হৈছে তাত এক্সিডেণ্ট হৈছে বাইকত আমাৰ পথচাৰীৰ আৰু লগতে ভিগু মাৰ্কেটৰ সন্মুখত এইখিনি বহুত ভিৰ হয় সেইখিনি ঠাইত দুবাৰো পকেট মাৰ হৈছে পকেট মাৰ হৈছে আৰু ড্ৰাগছ পোৱা গৈছে এবাৰ সেইবিলাক আমাৰ এভিডেন্স আছে আমাৰ প্ৰমাণ আছে গতিকে মুখ্যমন্ত্ৰী মহোদয় অনতি পলমে গণেশগুৰি অঞ্চলৰ এই বেদীসমূহ যাতে মহিমূৰ কৰে তাৰ বাবে আমি তেখেতক কানি অনুৰোধ কৰিছোঁ আৰু তেখেতে নিশ্চয় এই পদক্ষেপ ল'ব নাৰী দেহৰ ব্যৱসায় ড্ৰাগছৰ প্ৰচলন উঠি অহা প্ৰজন্মৰ যিটো বিপদগামী যাত্ৰা এইখিনি যাতে আমি প্ৰতিহত কৰিব পাৰোঁ লগতে গণেশগুৰি অঞ্চলটো যাতে চাফ চিকুণ হৈ থাকে আমি দেখা পাওঁ যে মল মূত্ৰ ত্যাগ কৰে ৰাস্তাতে বহুত মানুহে আমি বহুত ক্ষেত্ৰত এই আমাৰ দিছপুৰ মহাবিদ্যালয়ৰ পৰা বহুত ক্ষেত্ৰত আমি তেনেকুৱা হেৰিত বাধা দিয়াৰ আমি চেষ্টা কৰিছোঁ আমি ৱালবিলাকত অংকিত কৰিছোঁ যাতে তাত মল মূত্ৰ ত্যাগ নকৰে আৰু ৰাজহুৱা মল মূত্ৰ ত্যাগ কৰাৰ যিটো প্ৰতিষ্ঠান আছে তাত মানুহখিনি যাতে যায় সেই কথাটো লৈ ৰাইজক এটা সচেতন বাৰ্তা আমি দিবলৈ চেষ্টা কৰিছোঁ এই নাগৰিক সভাৰ জৰিয়তে লগতে আমাৰ ফুটপাথৰ যিবিলাক ব্যৱসায়ী আমি কোৱা নাই যে তেওঁলোকে বন্ধ কৰি দিয়ক তেওঁলোকৰ এটা জীৱিকাৰ নিশ্চয় হেৰি আছে কিন্তু তেওঁলোকে যাতে অকণ শৃংখলাবদ্ধভাৱে অন্ততঃ মানুহখিনি অহা যোৱা কৰিব পৰাকৈ আমাৰ যিটো পথচাৰী আছে পথচাৰীখিনি অহা যোৱা কৰিব পৰাকৈ যাতে তেওঁলোকে সুশৃংখলভাৱে এই ব্যৱস্থাখিনি কৰি লয় আৰু এই সম্পৰ্কে আমি আমাৰ GMC কৰ্তৃপক্ষক আমাৰ পুলিচ কমিশ্যনাৰ আমাৰ CMক চিফ মিনিষ্টাৰকো আমি এখন মেমৰেণ্ডাম দিছোঁ আৰু আমি তেওঁলোকক এই কথাখিনি জনাইছোঁ যে আমাৰ এনেকুৱা সমস্যা তেওঁলোকে নিশ্চয় চাব আমি তেওঁলোকক সহযোগ কৰিম তেওঁলোক আগবাঢ়ি আহিলেই হ'ল জনজাতিকৰণক লৈ মন্ত্ৰী ৰণোজ পেগুৰ ভাষণৰ মাজতে উত্তাল হ'ল সদন মন্ত্ৰী ৰণোজ পেগুৰ ভাষণৰ মাজতে বাধা প্ৰদান কৰি প্ৰশ্ন কৰিলে বিধায়ক অখিল গগৈয়ে 11 বছৰ হৈ গ'ল জনজাতিকৰণ কেতিয়া হ'ব বুলি অখিল গগৈয়ে কৰা প্ৰশ্নৰ পিছতে প্ৰত্যুত্তৰ দিলে শাসকীয় পক্ষই কংগ্ৰেছৰ 70 বছৰ আছিল কি হ'ল বুলি সদনত গৰজি উঠিল শাসকীয় পক্ষই আৰু জনজাতিকৰণক লৈ উত্তাল হোৱাৰ সময়তে সদন ত্যাগ কৰে বিৰোধীয়ে আমি সকলোৱে জানো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মতে যি মন্ত্ৰীগোট গঠন কৰা হৈছিল সেই মন্ত্ৰীগোটে ইতিমধ্যে বিধানসভাতেই প্ৰতিবেদনখন উত্থাপন কৰে দাখিল কৰে আৰু সংশ্লিষ্ট তেখেতে জনজাতিকৰণ নাকচ কৰা নাই তেখেতৰ জনজাতিকৰণটো কেতিয়া হ'ব মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে আছে ক'ত এইটো টোপোলা বান্ধি থৈ দিছে নেকি আপুনি মোক সুধিব না প্লিজ জনজাতিকৰণ কেতিয়া হ'ব প্লিজ এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয় উপাতে মাতি থাকে আপুনি অধ্যক্ষ মহোদয় সেই মানুহজন কোন অধ্যক্ষ মহোদয় কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক যেতিয়া সাংবাদিকে সুধিছিল যে এইবাৰ অধিৱেশনত বিলখন আহিব নেকি তেতিয়া তেওঁ কৈছিল যে এইবাৰ বিলখন অহাৰ সম্ভাৱনা নাই পৰৱৰ্তী পৰ্যায়ত আহিব আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি 6 মাহৰ ভিতৰত কেতিয়া হ'ব 11 বছৰ পাৰ হৈ গ'ল ছাৰ 11 বছৰ পাৰ হৈ গ'ল ছাৰ জনজাতিকৰণ কেতিয়া হ'ব নহয় ছাৰ জনজাতিকৰণটো ইলেকশ্যনৰ আগতে ছাৰ ক্লিয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি যে কি ডিফিকাল্টিজ আছে এইখিনি ছাৰ জনজাতিকৰণ একদম ক্লিয়াৰ কথাটো ক'ব লাগে ছাৰ মোৰ এটা প্ৰশ্ন আছে ছাৰ এটা প্ৰশ্ন আছে এটা মাত্ৰ প্ৰশ্ন এটা প্ৰশ্ন এক লাইনৰ এক লাইনৰ ছাৰ প্ৰশ্ন এটা দিয়ক না প্লিজ এক লাইনৰ ছাৰ
স্যার প্ৰশ্নটো হ'ল যে স্যাৰ 2019 চনত লোকসভা আৰু ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰা হৈছিল 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পাছত আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল কি কাৰণে সেই লোকসভা ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন যে কি কয় আপোনাৰ বিল সেই বিলখন কিয় পাছ কৰা নাই কেতিয়াৰ ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ হ'ব সেই কথাটোৰ উত্তৰ লাগে এতিয়া কাৰ্যসূচী স্যার জনজাতিকরণ হব না নহব স্যার জনজাতিকরণ হব না নহ'ব বুলি কৈছে নেকি এতিয়া কাৰ্যসূচী নম্বৰ 4 2026-27 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে মই জয়প্ৰকাশ দাসক তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ জয়প্ৰকাশ দাসক বাজেটৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ ডক্টৰ জয়প্ৰকাশ দাসক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ ডক্টৰ জয়প্ৰকাশ দাস এতিয়া কাৰ্যসূচী নম্বৰ 4 জেনেৰেল ডিছকাশ্যন অন বাজেট আমি তিনিওটা বিৰোধী দলে ঐক্যবদ্ধভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিলোঁ আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ উত্থাপন কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে চালে বেৰে কোবোৱা উত্তৰ দি থকাৰ কাৰণে আমি শেষত এটাই প্ৰশ্ন সুধিছিলোঁ যে আমাক জনাব লাগে যে জনজাতিকৰণ হ'ব নে নহয় ইয়েছ অৰ ন' ইয়েছ অৰ ন' ইয়েছ অৰ ন' হয় জনজাতিকৰণ হ'ব নহয় জনজাতিকৰণ নহয় এই কথাটো জনাব লাগে মোৰ কথাটো খুব স্পষ্ট আছিলে যে 2019 চনত ৰাজ্যসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিল উত্থাপন হৈছিলে বিলখন উত্থাপন হোৱা মানেই হ'ল আন সকলো ডিপাৰ্টমেণ্টে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনো কমপ্লেইন কৰা নাই গতিকে সংসদত বিল উত্থাপন হ'বলৈ পাইছিলে আজি আমি আটাইকেইটা বিৰোধী দলে সময়খিনিতে এটা বাণিজ্যিক বিৰতিৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল কি ঘটিল আজিৰ দিনটো ৰাজ্য তোলপা লগোৱা ঘটনা দেশৰ সকলো খবৰ ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি আপোনাৰ খবৰ আপোনালোকৰ খবৰ ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ পুৱাৰ পৰা নিশাল খবৰ আৰু খবৰ দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক সঠিক সময়ত শুদ্ধ খবৰ হাতী মানুহৰ সংঘাত বা যি ভূটান সীমান্তত অসম ভূটান সীমান্তত আৰু লগতে নলবাৰী অঞ্চলত যেনেধৰণে উপদ্ৰৱ চলি আছে এই বিষয়টো আলোচনা কৰিবলৈ দিয়াৰ কাৰণে মই আপোনাক বনাঞ্চলত উচ্ছেদ চলিব হাতী মানুহৰ সংঘাত ৰোধ হ'ব বন বিভাগত বন্ধ হ'ব ব্লেকমেইলাৰৰ দোকান হাতীৰ উপদ্ৰৱ ৰোধিবলৈ বন বিভাগে সাজিব মৌবাহ অসম বিধানসভাৰ বাজেট অধিৱেশনত এইবাৰ বাৰে বাৰে উত্থাপন হৈছে হাতী মানুহৰ সংঘাতৰ প্ৰসংগ সোমবাৰে বিষয়টো সদনত উত্থাপন কৰি বিধায়ক পদ্ম হাজৰিকাই বন বিভাগৰ দুৰ্বলতা আৰু বিভাগটোৱে কৰিব লগা পৰিকল্পনা সন্দৰ্ভত ৰাখিছিল ভাষণ নামেৰি আজিৰ দিনটোত মই তাৰ জনপ্ৰতিনিধি হিচাপে ব্যৱস্থা লৈ নামেৰি বেদখল মুক্ত আজিৰ দিনটোত ঠিক তেনেকৈ সোণাইৰ উপায় যদি বেদখল মুক্ত কৰিব পৰা যায় বা অন্যান্য বনাঞ্চল যে হাতীৰ গড়খন পাতিবৰ কাৰণে আমি চৰকাৰে যিখিনি বনাঞ্চল এভিকশ্যন কৰিছোঁ এই বনাঞ্চল আমি কেনেকৈ হাতীৰ খাদ্য প্ৰস্তুত কৰিব পাৰোঁ এই ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ কৰা যায় যে এক দীৰ্ঘম্যাদী পৰিকল্পনা হাতী মানুহৰ সংঘাত এৰাবৰ কাৰণে
আমি ল'বই লাগিব আৰু নহ'লে কিন্তু আমি ইয়াৰ পৰা পৰিত্ৰাণ নাপাওঁ। হাতী মৰাটো ৰেলৰ খুন্দাটো মৰিছে, ইলেক্ট্ৰিক লাইনত লাগিও মৰিছে। পদ্ম হাজৰিকাই স্পষ্টকৈ কৈছিল বনাঞ্চলসমূহৰ বেদখল হাতী মানুহৰ সংঘাতৰ মূল কাৰণ। সোণাই ৰূপাই অভয়াৰণ্যৰ দৰে বনাঞ্চল বেদখল কৰাত বৃদ্ধি পাইছে হাতীৰ উপদ্ৰৱ। পুনৰ স্বাগতম জনাইছো। নেৰানেপেৰা বৰষুণৰ ফলত ত্ৰিপুৰাত এতিয়া ভয়ানক বান পৰিস্থিতি আৰু নৈ উপনৈসমূহৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে ত্ৰিপুৰাৰ বিস্তীৰ্ণ অঞ্চল। বানৰ বাবে ব্যাহত হৈ পৰিছে ত্ৰিপুৰাৰ বহু জিলাৰ সাধাৰণ জীৱন যাত্ৰা। জিলা প্ৰশাসনসমূহক সতৰ্ক কৰি থকাৰ লগতে তেওঁলোকক সাজু হৈ থাকিবলৈ চৰকাৰী নিৰ্দেশনা দিছে। বান পৰিস্থিতি কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই দণ্ডাধীশ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সৈতে সম্পন্ন কৰে জৰুৰী বৈঠক। বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসন সাজু বুলি মন্তব্য কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই। বানাক্ৰান্ত অঞ্চলসমূহ চৰকাৰ প্ৰশাসনে নিৰীক্ষণত ৰাখিছে বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিজাস্টার ডিপার্টমেন্ট এবং অন্যান্য লাইন ডিপার্টমেন্ট সবাই আমরা বসেছি এবং আগের থেকে আমরা বলেছি কি কি করা সমস্ত নির্দেশ দেওয়া হয়েছে। বর্ষা বা এনি ডিজাস্টার এটাকে তো আটকানো যাবে না, কিন্তু অ্যাটলিস্ট আমাদের তরফ থেকে প্রস্তুতিটা যেন থাকে, প্রিপারেশন আছে এবং যেখানে থেকে আমাদের ডিজাস্টার ফান্ড থেকে যা যা দেওয়া সেই ব্যবস্থা রাখা আছে। ভয়াবহ বানত বাংলাদেশত এ পৰ্যন্ত ৪৪ জনৰ মৃত্যু হৈছে আৰু বানত ডুব গৈছে বাংলাদেশৰ ৰাজধানী ঢাকাও। কক্সবাজাৰৰ শৰণাৰ্থী শিবিৰত ভূমিস্খলন হৈছে, য'ত ৭টি ৰোহিংগীয়া শিশু আৰু এজন শিক্ষকৰ মৃত্যু ঘটিছে। মুঠৰ ওপৰত বান বিভীষিকাই ভয়ানক সংহাৰ চলাইছে বাংলাদেশত। বানাক্ৰান্ত সকলোলৈ সহায়ৰ হাত আগবঢ়াইছে BFBয়ে। ২০০টা বানাক্ৰান্ত পৰিয়ালক সাহায্য প্ৰদান কৰাৰ উপৰিও ৪০০টা পৰিয়ালক BGBয়ে যোগান ধৰিছে বিনামূলীয়া ঔষধ আৰু চিকিৎসা। পোহনীয়া গৰুম'হৰ চিকিৎসাও কৰি আছে বিজেপিৰ উদ্যোগত। এ পৰ্যন্ত ১৫০টা গৰুম'হৰ চিকিৎসা কৰাইছে বিজেপিয়ে। দুৰ্গম বানাক্ৰান্ত অঞ্চলত ড্ৰোনেৰে সহায় প্ৰেৰণ কৰা হৈছে। ড্ৰোনৰ বাবে বানাক্ৰান্ত উদ্ধাৰ অভিযান ক্ষীপ্ৰ হোৱা বুলি মন্তব্য কৰিছে হাবিগঞ্জৰ উপায়ুক্তই। বিজেপি সদর দপ্তরের নির্দেশনায় আমরা এসেছি বানিয়াচং উপজেলার সুজাতপুর ইউনিয়নে বাল্লা নামক একটি গ্রামে। তো এই গ্রামে আপনারা দেখেছেন যে গ্রামের চারিদিকে পানি এবং এখানে মনে হয় ৫০-৬০টি বাসা আছে। এই গ্রামের মানুষজন কিন্তু গৃহবন্দী। তো আমরা আমাদের সহযোগিতা নিয়ে এসেছি। আমরা যেহেতু তাদের নৌকা ছাড়া কোথাও যাওয়ার উপায় নেই এই মুহূর্তে, আমরা নৌকা নিয়ে তাদের দোরগোড়ায় এসেছি। আমাদের পক্ষ থেকে বা আমাদের বিভিন্ন ধরনের ডক্টর এসেছেন, আমাদের বিজেপির ডক্টর আছেন, একটা মহিলা ডক্টর স্পেশালিস্ট আছেন এবং ৩ জন ডক্টর আমাদের সাথে আছেন। তারা বিভিন্ন রোগীদের ঘরে ঘরে যে তাদের সমস্যা যেটা আছে সেই সমস্যাগুলো সমাধানে ওষুধ দিচ্ছেন, প্রেসক্রিপশন দিচ্ছেন। একই সাথে এই বন্যা দুর্গত জেলায় পানির সমস্যা আছে, এখানে আমরা পানি বিশুদ্ধকরণ ট্যাবলেট বিতরণ করছি। একই সাথে আপনারা জানেন যে এইরকম একটা জলবদ্ধ এলাকায় গবাদি পশু পাখি যেগুলো আছে, গরু ছাগল ইত্যাদি, এরাও তো অনেক ধরনের রোগ ব্যাধিতে আক্রান্ত হয়। তো আমাদের সাথে একটা ভেটেরিনারি টিম আছেন ডক্টরদের, তারাও এই বাড়ি বাড়ি যে বিভিন্ন ধরনের গরু গবাদি পশু যেগুলো আছে তাদেরকেও প্রয়োজনীয় চিকিৎসা সেবা এবং বিনামূল্যে ওষুধ আমাদের পক্ষ থেকে দেওয়া হচ্ছে। আর এছাড়া এখানে যে সমস্ত বাসা বাড়িতে একেবারেই প্রত্যন্ত গরিব মানুষ আছেন, আমরা আমাদের সাথে আমাদের নিজস্ব উদ্যোগে খাবার দাবার নিয়ে এসেছি এবং তাদেরকে আমরা রান্না করে খাবার বিতরণ করছি। উৎকট গৰমৰ বাবে আজিৰে পৰা সলনি কৰা হ'ল চাহ শ্ৰমিকৰ কৰ্তব্যৰ সময়। পুৱা ৮ বজাৰ পৰিৱৰ্তে এতিয়াৰে পৰা কাম আৰম্ভ হ'ব পুৱা ৬ বজাত। শ্ৰম কল্যাণ বিভাগে পুৱা ৬ বজাৰ পৰা দুপৰীয়া ২ বজালৈকে নিৰ্ধাৰণ কৰিছে চাহ শ্ৰমিকৰ কামৰ সময়। তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে এই নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব সংশোধিত সময়সূচী। মই বৰ্তমান উপস্থিত আছোঁ চাহ বাগিচা, বৰুৱা চাহ বাগিচা। চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে এই শ্ৰমিকসকলৰ লগত যাম আৰু কথা পাতিম আচলতে তেওঁলোকৰ লগত। বাইদেউ, আপোনালোকৰ লগত আহিছোঁ ৰাতিপুৱা ৬টা বজাৰ পৰা চৰকাৰে যি নিয়ম বান্ধিছে, ভাল পাইছে নেকি আপোনালোকে? ভালেই পাইছোঁ বাৰু। হয়, এতিয়া গৰম যথেষ্ট হৈছে হয় নাই? গৰমটো বেছি, সেইটো কাৰণে ৬টা বজাত কাম দিছে, এটা বজাত ছুটি দিছে, ভালেই হৈছে বাৰু। আমাৰো অলপ আৰাম হৈছে, গৰমটো ইমান নাপাওঁ আৰু। পিছ টাইমটো গৰমটো বেছি হয়।
সেইটো কাৰণে 6টা বজাতে মাতি দিছে। কি ক'ব আচলতে? কাম কৰিবলৈ ভালে লাগিছে আৰু হয়। যে ৰাতিপুৱা কামটো হৈছে এটা বজাত ছুটি দিয়ে, হয়, সেইটো কাৰণে আৰু ভালে লাগিছে আৰু। ভাল লাগিছে নে? আচলতে কি ক'ব গোটেই ঘটনাটো? প্ৰথমতে মই অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে চাহ শ্ৰমিকসকলৰ ইমান গৰমৰ মাজত পাত ছিঙে কাম কৰি পিনে 4টা বজাত ছুটি দিছিলে, তাৰ পৰিৱৰ্তে যিটো পদক্ষেপ গ্ৰহণ কৰিলে যে 6টা বজাৰ পৰা 1টা বজালৈকে কাম কৰি পিনে বাকীটো ছুটি আৰাম, এতিয়া গৰমৰ পৰা অলপ আৰাম পাইছে মহিলাসকল আৰু পুৰুষসকল, চব কৰ্মীসকলে চাহ শ্ৰমিকসকলে সকলোৱে মিলি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে এনেধৰণৰ চাহ শ্ৰমিকসকলৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। ভাল পাইছোঁ আমি কাম কৰি 6টা বজাত আমাৰ সমস্যা যদি এনেকুৱা হয় যদি আমি ভাল পাইছোঁ দেই, 1টা বজাৰ পৰা আমি কাম কৰি ভাল পাইছোঁ। চাহ শ্ৰমিকৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গৰমৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সলনি কৰিছে চাহ বাগিচাৰ কৰ্মঘণ্টা। শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এই সিদ্ধান্তক এতিয়া আদৰণি জনাইছে চাহ শ্ৰমিকসকলে। বৰচলাৰ চাৰিদুৱাৰ চাহ বাগিচাটোত চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে শ্ৰমিকসকলে। নতুন নিৰ্দেশনা অনুসৰি শ্ৰমিকসকলে পুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈ নিজৰ কৰ্তব্য সম্পাদন কৰিব লাগিব। মই কথা পাতিম, যিহেতু উৎকট গৰমৰ মাজতে চাহ শ্ৰমিকসকলে সকাহ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। মই দেখুৱাইছোঁ এয়া চাহ শ্ৰমিকসকলে এনেধৰণে তেওঁলোকে কাম কৰিবলৈ ওলাই আহিছে পুৱাই, কাৰণ উৎকট গৰমৰ মাজতে চাহ শ্ৰমিকসকললৈ সকাহ প্ৰদান কৰিছে চৰকাৰে। আৰু ইয়াত একাংশ চাহ শ্ৰমিক আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব, গৰম তাৰ মাজতে আপোনালোকক সকাহ দিছে চৰকাৰে? চৰকাৰে যিখিনি আমাক সকাহ দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ চৰকাৰক। আমাৰ যিখিনি শ্ৰম মন্ত্ৰী তেখেতলৈও জাননী দিছে যে বাগিচাৰ যিখিনি শ্ৰমিক আছে কাম কৰি আছে, তো ইহঁতে অধিক গৰমৰ কাৰণে অলপ কষ্ট পাইছে, তাৰ কাৰণে চৰকাৰে এটা নিয়ম বনাইছে যে 6টা বজাৰ পৰা 2টা বজালৈ কাম কৰিব লাগে। তো ভালেই লাগিছে। মৰ্ণিঙত ওলাই যায় শ্ৰমিকখিনি, ঠাণ্ডা ঠাণ্ডা বতৰত কাম কৰিব ভাল পায়। 2টা বজাৰ লগে লগে ছুটি হৈ যায়। তো যিহেতু এইখিনি লাগু কৰাৰ কাৰণে আসাম চৰকাৰ, ভাৰত চৰকাৰক মই অশেষ ধন্যবাদ জনাইছোঁ, ভাল লাগিছে। নিশ্চয়কৈ তেওঁলোকে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। আৰু মই দেখুৱাইছোঁ পুৱাই তেওঁলোকে এয়া ওলাই আহিছে কাম কৰিবলৈ। কি ক'ব, কাম কৰিব আহিছোঁ? কাম কৰিব আহিছোঁ। 6টাৰ পৰা আমি বৰ্তমান 2টালৈকে কাম কৰিম বুলি মানে গৰমত অলপ সকাহ পাব। গৰম দিছে। কি ক'ব? ঠিকে আছে, মানে 2 বাজে কাম ধরবো, এই 6 বাজে কাম ধরবো, ইয়ার 2 বাজে ছুটি করবো। 2 বাজে ছুটি। নিশ্চয়কৈ এইসকল চাহ শ্ৰমিক তেওঁলোকে এনেধৰণে ওলাই আহিছে আৰু আন একাংশ এয়া কৰ্তব্যত তেওঁলোকে যোগদান দিছে। এতিয়াৰে পৰা পুৱা 6 বজাৰ পৰা 2 বজালৈকে চাহ শ্ৰমিকসকলে কামত নিয়োজিত থাকিব। চাহ বাগিচাত উৎকট গৰমৰ মাজতে চাহ শ্ৰমিকসকললৈ এই সকাহ প্ৰদান কৰাত বৰচলা বিধানসভা সমষ্টিৰ চাৰিদুৱাৰ চাহ বাগিচাৰ শ্ৰমিকসকলেও আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক। দুৰ্নীতিপৰায়ণ ঠিকাদাৰক নাকি লগাবলৈ কঠোৰ হৈছে এতিয়া ৰাজ্যৰ লোক নিৰ্মাণ বিভাগ। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে ইতিমধ্যে একশ্যন মোডত লোক নিৰ্মাণ বিভাগ নামিছে। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলোৱা ঠিকাদাৰৰ বিল বন্ধ কৰিছে আচলতে লোক নিৰ্মাণ বিভাগে। আৰু ঠিকাদাৰ বিশ্বৰ ৰঞ্জন বৰাক লোক নিৰ্মাণ বিভাগে জাননী প্ৰদান কৰাৰ লগতে বন্ধ কৰি দিছে কামৰ বিল। বিশ্বনাথৰ মধুপুৰ তিনিআলিৰ পৰা মেডিকেল কলেজৰ কাষেৰে BEd কলেজ তিনিআলি হৈ ক্লক টাৱাৰলৈকে পথছোৱাত নিম্নমানৰ ব্লক ইটা ব্যৱহাৰ কৰিছিল, ব্লক ইটা বহুৱাইছিল, এয়া অভিযোগ আছে ঠিকাদাৰৰ বিৰুদ্ধে। লোক নিৰ্মাণ বিভাগে কাম বন্ধ কৰাৰ নিৰ্দেশনা দিয়াৰ পিছতো কাৰ্যালয় বন্ধ থকাৰ সময়ত নিম্নমানৰ ব্লক ইটা ব্যৱহাৰ কৰি কাম কৰে ঠিকাদাৰ বিশ্বৰঞ্জন বৰাই। আৰু মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 2.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাৰ বাবে আবণ্টিত হৈছিল 1.80 কোটি টকা, অৰ্থাৎ 1,80 লাখ টকা। ইতিমধ্যে 35 লাখ টকাৰ বিল লাভো কৰিছে ঠিকাদাৰ বিশ্বৰঞ্জন বৰাই। আমি এখন তেওঁক ফাইনেল নটিচ দিলোঁ যে আপোনাৰ যিহেতু আপুনি আমাৰ কথা শুনা নাই, আপুনি নিয়মমতে যিখিনি মানি পেলাই কৰিব লাগে কাম, যিটো স্পেচিফিকেশ্যন হ'ব লাগে, সেইখিনি যদি আপুনি নামানে তেতিয়াহ'লে আপোনাক পইচা পে'মেণ্ট দিবলৈ আমি নোৱাৰিম। গতিকে আপোনাৰ পে'মেণ্ট বন্ধ হ'ব এতিয়া।
বিশ্বৰঞ্জন বৰা, তেওঁ বিশ্বনাথৰে ঠিকাদাৰ। আৰু সেইদিনাখন MLA ছাৰৰ লগত এখন মিটিং হওঁতে ছাৰেও বুজাইছে যে যিসকল কণ্ট্ৰেক্টৰ আমাৰ লোকেল স্থানীয়, তেওঁলোকে স্থানীয় অসুবিধাবিলাক ভালকৈ সহজে কৰিব লাগে, ভালকৈ কামটো কৰিব লাগে যাতে ৰাইজে অসুবিধা নাপায়। দূৰৰ এজন মানুহ অহাকৈ নিজৰ জেগাখিনি যদি ভালকৈ কৰে তে মানুহে অন্ততঃ শান্তি পালেহেঁতেন। আজি নিজৰ মানুহে নিজৰ মানুহক এইটো কমপ্লেইন কৰিবলগীয়া হৈছে, কাৰণ মানুহ অসুবিধা পাইছে। (2026) ফিফা বিশ্বকাপৰ আজি প্ৰথমখন ছেমি ফাইনেল মেচ আছে। ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে আজি দুবাৰৰ চেম্পিয়ন ফ্ৰান্স মুখামুখি হ'ব এবাৰৰ চেম্পিয়ন স্পেইনৰ সৈতে। ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত ডালাছ ষ্টেডিয়ামত মুখামুখি হ'ব ফ্ৰান্স আৰু স্পেইন। বিশ্বকাপৰ ইতিহাসৰ পাতত স্পেইনতকৈ আগবাঢ়ি আছে ফ্ৰান্স। বৰ্তমানে ফ্ৰান্সে দুবাৰকৈ বিশ্বকাপ খিতাপ জয় কৰাৰ বিপৰীতে এবাৰ জয় কৰিছে বিশ্বকাপ স্পেইনে। 1998 আৰু 2018 বিশ্বকাপৰ ট্ৰফি আজুৰি আনিছিল ফ্ৰান্সে। 2004 আৰু 2006 2006 আৰু 2022 চনত ৰানাৰ্ছ আপো হৈছিল ফ্ৰান্স। ইপিনে 2010 বিশ্বকাপৰ খিতাপ দখল কৰিছিল স্পেইনে। বিশ্বকাপত ফ্ৰান্সৰ বিৰুদ্ধে সফলতাৰ মুখ দেখা নাই স্পেইনে। 2006 চনৰ বিশ্বকাপতো ৰাউণ্ড অফ 16ৰ মেচত ফ্ৰান্সৰ হাতত পৰাস্ত হৈছিল স্পেইন। সেয়া আছিল 2006ৰ কথা। ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে এতিয়া তীব্ৰ গতি, শাৰীৰিক শক্তি আৰু কাউণ্টাৰ এটেকেৰে সাজু হৈছে এমবাপে ফ্ৰান্স। আনহাতে কাইলৈ দ্বিতীয়খন ছেমি ফাইনেলত 4বাৰৰ চেম্পিয়ন আৰ্জেণ্টিনাৰ মুখামুখি হ'ব এবাৰৰ চেম্পিয়ন ইংলেণ্ড। যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনাৰ হাতত এইবাৰ আছে আন এক সুবৰ্ণ সুযোগ। ধাৰাবাহিক দ্বিতীয়বাৰলৈ বিশ্বকাপ জয়ৰ সুবৰ্ণ সুযোগ আছে মেছি বাহিনীৰ হাতত। কিন্তু পিছ পৰি ৰোৱা নাই ইংলেণ্ডো, সমানেই আগবাঢ়িছে ইংলেণ্ড। হৰমুজত ইৰাণৰ আক্ৰমণত এগৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে। ইৰাণৰ মিছাইল আক্ৰমণত ভাৰতীয় নাবিকৰ মৃত্যু হৈছে। আক্ৰমণত আন 6গৰাকী ভাৰতীয়সহ 8জন হৈছে আহত। আহতৰ ভিতৰত 2জন হৈছে ইউক্ৰেইনৰ। মিছাইল আক্ৰমণত আহতৰ 4গৰাকীৰ অৱস্থা অতি সংকটজনক। হৰমুজত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ 2খনকৈ জাহাজত মিছাইল আক্ৰমণ কৰিছিল ইৰাণে। মোবাছা আৰু আল বাহিয়া নামৰ এই জাহাজত আক্ৰমণ কৰিছিল। নিহত আৰু আহতসকল আছিল মোবাছা নামৰ জাহাজখনত। মিছাইল আক্ৰমণত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ জাহাজ দুখনৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে। ইৰাণৰ মিছাইল আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে UAE-য়ে। আৰু হৰমুজ প্ৰণালীত ইৰাণৰ আক্ৰমণত ভাৰতীয় নাবিকৰ মৃত্যুক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ। ইৰাণৰ কূটনীতিবিদসহ DCM মহম্মদ জাভেদ হুছেইনিক তলব কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ইৰাণৰ মিছাইল আক্ৰমণত হৰমুজত এজন ভাৰতীয়ৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল আন 6জন ভাৰতীয়। হৰমুজত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ 2খনকৈ জাহাজত মিছাইলেৰে আক্ৰমণ কৰিছিল ইৰাণে। হৰমুজত সংযুক্ত আৰৱ আমিৰশ্বাহীৰে 2খনকৈ জাহাজত ইৰাণে কৰা আক্ৰমণৰ পিছতে প্ৰত্যুত্তৰ দিলে আমেৰিকাই। আৰু ইৰাণৰ দক্ষিণ উপকূল আৰু কিছ দ্বীপত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। মাৰ্কিন সেনাৰ আক্ৰমণৰ পিছতে জুই আৰু গোলাধুৱাই আৱৰি ধৰিলে বিস্তীৰ্ণ অঞ্চল। নিশাৰ ভিতৰতে ইৰাণত আক্ৰমণৰ ভাবুকি দিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰাণৰ হাতত আৰু পাৰমাণৱিক অস্ত্ৰ নাথাকিব বুলিও মন্তব্য কৰিলে ট্ৰাম্পে। ইপিনে হৰমুজত আমেৰিকাৰ MQ-1 ড্ৰোন ধ্বংস কৰাৰ দাবী কৰিছে ইৰাণে। ৰাইজে মেৰামতি কৰি উলিয়াইছে বিধ্বস্ত এখন কাঠৰ দলং। চৰকাৰ প্ৰশাসনক আবেদন নিবেদন কৰি তেওঁলোক যেন ভাগৰি পৰিল। আৰু আবেদন নিবেদন কৰাৰ পিছতো বিধ্বস্ত দলং মেৰামতি নকৰাত বা তেনেকুৱা কামেই আৰম্ভ নকৰাত হাতে কামে নিজেই লাগিল গাঁৱৰ ৰাইজ। মাজুলীৰ কৰটিপাৰ পঞ্চায়তৰ অন্তৰ্গত বেবেজীয়া কুলি চাপৰি সংযোগী জৰাজীৰ্ণ দলং মেৰামতি কৰিলে গাঁৱৰ জনতাই। দলংখনৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী। 4 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল কাঠৰ দলংখন। মাত্ৰ 4 বছৰতে কাঠৰ দলংখন জৰাজীৰ্ণ হৈ পৰাত মেৰামতিৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিছিল গাঁওবাসীয়ে। কিন্তু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজে মেৰামতি কৰিলে জৰাজীৰ্ণ দলংখন।
মাজুলী কৰ্টিপাৰ পঞ্চায়তৰ অন্তৰ্গত কুলি চাপৰি থকা এখন দলঙে এখন জৰাজীৰ্ণ কাঠৰ দলঙে সমস্যাৰ সৃষ্টি কৰিছে ৰাইজৰ। আৰু মই বৰ্তমান সময়ত দেখুৱাইছোঁ যে ৰাইজে নিজে গাঁঠিৰ দন ভাঙি এই দলংখন মেৰামতি কৰিবলৈ আৰম্ভ কৰিছে। আৰু বেবেজীয়াৰ পৰা কুলি চাপৰি সংযোগী এই কাঠৰ দলংখনে আচলতে উত্তৰ পাৰৰ লগত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্ৰদান কৰে, কাৰণ অতি সুচল যাতায়াত আৰু কম সময়তে উত্তৰ পাৰৰ লগত যাতায়াত আৰু যোগাযোগ কৰিব পাৰি। আৰু বৰ্তমান সময়ত এই যিখন কাঠৰ দলং, এই দলংখনৰ কাঠসমূহ বেয়া হৈ গৈছে নিৰ্মাণৰ মাত্ৰ 4 বছৰৰ পাছতে। আৰু গাঁৱৰ ৰাইজে প্ৰত্যেক ছমাহৰ মূৰে মূৰে আচলতে নিজৰ গাঁঠিৰ ধন ভাঙি এনেদৰে এই দলংখন নিৰ্মাণ কৰিবলগীয়া হয়। বিভাগ, চৰকাৰ, প্ৰশাসন সকলোকে বহুবাৰ আবেদন নিবেদন কৰিও এই ৰাইজে আচলতে কোনো ধৰণৰ উপকৃত হ'ব পৰা নাই। আৰু বৰ্তমান সময়ত এনেদৰে গাঁঠিৰ ধন ভাঙি কাঠ কাটি আনি তেওঁলোকে নিজে এই দলংখন মেৰামতি কৰিবলগীয়া হৈছে। স্থানীয় ব্যক্তি আছে, মই মন্তব্য ল'ম, আচলতে অতি দুৰ্ভাগ্যজনক বিষয় যে আপোনালোকে বাৰে বাৰে আবেদন নিবেদন কৰিও এই দলংখন বৰ্তমানলৈকে লাভ কৰা নাই বা এখন পকী দলং আপোনালোকে লাভ কৰা নাই, যি সময়ত হাজাৰ হাজাৰ লোক এইফালেদি দৈনিক পাৰাপাৰ হয়। হয়, আপোনালোকক আমি নিউজ অসমৰ ইয়াৰ তৰফৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি যিটো সমস্যাত ভুগি আছোঁ, আপোনালোকৰ জৰিয়তে আমি চৰকাৰ বা প্ৰশাসনক ইয়াৰ পৰা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যিহেতু আমি আজি ফেব্ৰুৱাৰী মাহতে আমি গোটেই ৰাইজে ইয়াতে শ্ৰমদান কৰি ঘাটিৰ দন ক্ৰছ কৰি এই দলংখন মেৰামতি কৰা হৈছিলে। ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়া 6 মাহ সম্পূৰ্ণ হোৱা নাই, আকৌ পুনৰ এই একেটাই অৱস্থাত পৰিণত হৈছে এই দলংখন। যিহেতু আমি এইখন দলং নহ'লে স্কুল কলেজটো বাদে নিত্য নৈমিত্তিক যিখিনি আমাৰ বজাৰ এইটো কৰিবলৈ যাওঁতে ইয়াতে আমি যাব লাগিব। আৰু আজিকালি প্ৰায় প্ৰসূতি মাতৃবিলাকৰ যিটো মানে ব্যৱস্থা, এইখিনি প্ৰসূতি মাতৃক নিবলৈ হ'লেও এখন দলং এতিয়া আমি নিব লাগিব। কিবা ইমাৰ্জেঞ্চি কিবা এটা দুৰ্ঘটনা মানে স্বাস্থ্যজনিত কাৰণত বেমাৰ হ'লে এইখন দলং এতিয়া আমি পাৰ কৰি নিব লাগিব। সেইকাৰণে বিধায়ক মহোদয়ক আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ। ৰাস্তা পদূলি উন্নয়ন হোৱা নাই বুলি আমি ক'বলৈ যোৱা নাই, আমাৰ গাঁৱৰ ৰাস্তাও পকীকৰণ হৈছে, কিন্তু এই দলংখন জৰাজীৰ্ণ অৱস্থাত থকাৰ কাৰণে আমাৰ যাতায়াত ব্যৱস্থাটো অলপ অসুবিধা হৈ আছে। সেইকাৰণে ইয়াৰ পৰা আমি বিধায়ক মহোদয় তথা মাজুলী প্ৰশাসনক আমি ইয়াৰ পৰা দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে এই দলংখন অতি কম সময়ৰ ভিতৰত আমাক পকীকৰণ কৰি দিলে আমি যাতায়াত ব্যৱস্থাৰ পৰা মানে ৰক্ষা পাম বুলি আমি আশা কৰিছোঁ। নিশ্চিতভাৱে আচলতে দৈনন্দিন যিসকল ব্যৱসায় বাণিজ্যৰ লগত জড়িত, শিক্ষাৰ লগত জড়িত বা স্বাস্থ্যৰ লগত জড়িত ব্যক্তিসকল এই দলংখনেৰে পাৰাপাৰ হ'বলগীয়া। আৰু বৰ্তমান সময়ত এনেদৰে ৰাইজে নিজৰ গাঁঠিৰ ধন মাগি এই দলংখন মেৰামতি কৰিবলগীয়া হৈছে। আপোনালোকে বহুবাৰ আবেদন নিবেদন কৰিলে, কিন্তু তাৰ পাছতো আচলতে কোনো ধৰণৰ সুফল লাভ কৰা নাই। হয়, আমি এই দলংখন নিৰ্মাণ কৰা আজি 4 বছৰ পিছতো আমি এই আজিটোকৈ আমি 5বাৰ শ্ৰমদান কৰিলোঁ। ইয়াৰ সৈতে বিদায় লওঁ, নমস্কাৰ।